নমস্কাৰ আজি আমি কথা পাতিম সেউজীয়া শাকৰ বিষয়ে শাক মাথো এটা অকল ব্যঞ্জনে নহয় বা পাচলিয়ে নহয় ই পাচলিতকৈ বহু পৃথক হয় আৰু এই শাকত ভৰপূৰ পৰিমাণে ভিটামিনছ আৰু নিউট্ৰিশ্যন পোৱা যায় যি ধৰণে এই শাক আমাৰ বিভিন্ন বেমাৰ আজাৰত কাম দিয়ে বা শৰীৰৰ বাবে উপযোগী হয় ঠিক তেনেধৰণে আকৌ ইয়াত কিছুমান কম্পাউণ্ড খুব বেছি পৰিমাণে থকাৰ বাবে বা কিছুমান ভিটামিনৰ পৰিমাণ খুব বেছিকৈ থকাৰ বাবে কিছু বেমাৰৰ ক্ষেত্ৰত অপকাৰীও হ'ব পাৰে সেইবাবে কোনবিধ শাক কোনটো ক্ষেত্ৰত অপকাৰী হয় আৰু লগতে এই শাক অন্য পাচলিতকৈ কেনেধৰণে পৃথক হয় বা কোনে কোনে আমি শাক ৰেগুলাৰলি খাব পাৰোঁ বা কোনে কোনে মাজে সময়ে খাব পাৰোঁ তাৰ লগতে এই শাক কেনেধৰণে প্ৰস্তুত কৰিব লাগে সঠিকভাৱে যি আমাৰ শৰীৰে সেই তাত থকা ভিটামিনখিনি সহজতে গ্ৰহণ কৰিব পাৰে সেইখিনি বিষয়ে আমি সকলোখিনি কথা পাতিম আহক তেনেহ'লে পলম নকৰি প্ৰথমতে আৰম্ভ কৰোঁ যে এই শাক পাচলিতকৈ কিয় পৃথক হয় পাচলি যেতিয়া আমি বজাৰৰ পৰা আনো সাধাৰণতে এই পাচলিত বহুখিনি দ্ৰব্য ব্যৱহাৰ থাকে যেনেকৈ পেষ্টিচাইড ফাৰ্টিলাইজাৰ যাতে তাক ভালদৰে গ্ৰ' কৰিব পাৰে পোক পতংগ নালাগে আৰু সেইবাবে এই পাচলিয়ে আমাৰ শৰীৰতো বহুখিনি অপকাৰ কৰে কিন্তু শাকৰ ক্ষেত্ৰত বহুত বেলেগ হয় শাক সাধাৰণতে আমাৰ বাৰীত সহজতে পোৱা যায় আৰু বজাৰত পোৱা শাকো যথেষ্ট পৰিমাণে ছেফ হয় কাৰণ এই শাকত ফাৰ্টিলাইজাৰৰ প্ৰয়োজন নহয় পেষ্টিচাইডৰ প্ৰয়োজন নহয় ঘাঁহনিয়ে বনে চবতে গজিবলৈ আৰম্ভ কৰে আৰু সেইবাবে শাকৰ ক্ষেত্ৰত তেনেধৰণৰ দ্ৰব্যবোৰ বহু কম ব্যৱহাৰ থাকে অকল সেয়াই নহয় পাচলিৰ তুলনাত এই শাকত বিভিন্ন বেলেগ বেলেগ ধৰণৰ ভিটামিনছবোৰ পোৱা যায় যিবোৰ ভিটামিনৰ মিশ্ৰণে আমাক যথেষ্ট পৰিমাণে সহায় কৰে যেনেকৈ ধৰি লওক আমাৰ সাধাৰণতে আইৰণৰ বাবে ভিটামিন চিৰ প্ৰয়োজন হয় অকল আইৰণ খাই থাকিলে আমাৰ আইৰণ শৰীৰে গ্ৰহণ নকৰে তাৰ লগত ভিটামিন চি প্ৰয়োজন হয় শাক এটা এনেকুৱা বস্তু য'ত কিছুমান শাকত ভিটামিন চি আৰু আইৰণ দুয়োটাই পোৱা যায় আৰু সেইবাবে সেই আইৰণ সহজতে গ্ৰহণযোগ্যও হয় আৰু সেইবাবে প্ৰকৃততে পাচলিৰ তুলনাত এই ভিটামিনছসমূহে আমাক যথেষ্ট পৰিমাণে সহায়ো কৰে আহকচোন আৰু ডিটেইলছত আমি অলপ ইয়াৰ বিষয়ে কথা পাতোঁ পাচলিৰ কেলৰিজ সাধাৰণতে শাকতকৈ বেছি থাকে যেনেকৈ উদাহৰণস্বৰূপে আলুকে ধৰি লওঁ যিটো আমাৰ সাধাৰণতে প্ৰত্যেকবিধ পাচলিৰ লগতে ব্যৱহাৰ হয় আলু এটাত যিমানখিনি কেলৰি থাকে সেই কেলৰিৰ তুলনাত আপোনালোকৰ শাক এমুঠিত তাতকৈ আধাৰো আধা কমকৈ কেলৰি থাকে আৰু আপোনালোকে সকলোৱে জানে যে কেলৰি বেছিকৈ খালে আমাৰ শৰীৰত ফেট জমা হ'বলৈ আৰম্ভ কৰে যিটো প্ৰকৃততে আমাৰ শৰীৰৰ বাবে উপকাৰী নহয় কেলৰি দৰকাৰ হয় কিন্তু জোখতকৈ বেছি কেলৰি হ'লে অপকাৰ হয় যেনেকৈ দিনটোত আমি 1200 কেলৰি ধৰি লওক আমি খাব লাগে যদি আপোনালোকে বেছিকৈ কেলৰি থকা খাদ্যবোৰ খাবলৈ আৰম্ভ কৰে তেনেহ'লে সেই 1200 কেলৰি আমাৰ দিনটোৰ আধা ভাগতে শেষ হৈ যায় আৰু পিছৰ ভাগলৈ আমাৰ মাথো আৰু বেছিকৈ কেলৰি জমা হৈ গৈ থাকে কিন্তু শাক ব্যৱহাৰ কৰিলে তেনে নহয় কাৰণ আপোনালোকে শাক খালে পেটটো ভৰিও যায় বেছিকৈ খাবলৈও মন নাযায় কমকৈ শাক খালে সোৱাদো লাগে আৰু লগতে কেলৰি ইনটেকটোতো কমিবই লগতে কিন্তু ভিটামিনছসমূহৰ কম নহয় কাৰণ কিছুমান বস্তু যিবোৰ কেলৰি বেছিকৈ থাকে তাত ভিটামিন থাকিলেও আমাৰ সিমানখিনি শৰীৰে হয়তো গ্ৰহণ কৰিব নোৱাৰে বা কেলৰি থকাৰ বাবে আমি তাক বেছিকৈ খাব নোৱাৰোঁ কিন্তু শাকৰ ক্ষেত্ৰত সেইটো একদম ব্যতিক্ৰমী হয় শাকত ফলেট পোৱা যায় এটা এনেকুৱা দৰকাৰী বস্তু যিটো আমাৰ শৰীৰৰ বিভিন্ন ক্ষেত্ৰতে গ্ৰ'থৰ বাবে সৰু ল'ৰা ছোৱালীৰ গ্ৰ'থৰ বাবে আমাৰ তেজৰ বাবে আমাৰ শক্তিৰ বাবে আমাৰ এনাৰ্জিৰ বাবে আমাৰ টোপনিৰ বাবে সকলো ক্ষেত্ৰতে প্ৰয়োজনীয় এই যি ফলেট আমি টেবলেট খাওঁ আপোনালোকে প্ৰায়বোৰ মানুহে জানে চাগে প্ৰেগনেঞ্চি সময়ত ফলেট টেবলেট দিয়ে আৰু সেই ফলেট যি টেবলেট আমি খাওঁ সেই ফলেট শব্দটোৱে আহিছে ফলিয়ামৰ পৰা আৰু ফলিয়াম মানে হৈছে পাত ফলেট সাধাৰণতে আগৰ দিনত বহুত আগতে ফলেটটো আমাৰ পালেং শাকৰ পৰাই এক্সট্ৰেক্ট কৰি উলিওৱা হৈছিলে আৰু ব্যৱহাৰ কৰা হৈছিলে এতিয়া বৰ্তমান বহুত কেমিকেলছ জৰিয়তে বা বিভিন্ন প্ৰচেছৰ জৰিয়তে ফলেট প্ৰস্তুত কৰা যায় যদিও আমাৰ খাদ্যৰ ক্ষেত্ৰত বিশেষকৈ শাকত ফলেট যথেষ্ট পৰিমাণে পোৱা যায় পাচলিৰ তুলনাত শাকৰ ক্ষেত্ৰত ফলেটৰ কোৱান্টিটি বেছি থকাৰ বাবে আমাৰ আইৰণৰ ডেফিচিয়েঞ্চি হোৱাৰ পৰা আমাক বচায় এনিমিয়াৰ সমস্যা হোৱাৰ পৰা বচায় লগতে তেজত যিটো ৰঙা কম্পাউণ্ড হয় সেই তেজটো যে ৰঙা হয় সেইটো হয় সাধাৰণতে হিমোগ্ল'বিনৰ পৰা আৰু সেই হিমোগ্ল'বিনৰ কম্পাউণ্ডটো আমাক বঢ়াবলৈ সহায় কৰে আৰু তাৰ ফলত আমি সতেজ হৈ থাকোঁ ছালখন ভাল হৈ থাকে শক্তিশালী হৈ থাকোঁ আৰু এক্টিভ হৈ থাকোঁ ভাগৰুৱা ভাৱ আমাক ইত্যাদিয়ে অপকাৰ নকৰে সেইবাবে যিদিনা আপোনালোকে শাক খাব মন কৰিবচোন শৰীৰটো বহুখিনি সতেজতাৰ ভাৱ ফিল হ'ব আৰু লগতে আমাৰ পাকস্থলীৰ বাবেও বিৰাট বেছি উন্নত হয় এতিয়া যাওঁ আমি 3 নম্বৰ কথাটোলৈ কেলছিয়ামৰ কথাটো সকলোৱে জানে কেলছিয়ামযুক্ত খাদ্য আমি খাব লাগে কিন্তু এইটো জনাটো দৰকাৰী যে সেই কেলছিয়াম আমাৰ হাড়ত ধৰি ৰখাৰ ক্ষমতা
অকল ভিটামিন কেৰ আছে। ভিটামিন কে এটা এনেকুৱা ভিটামিন যিয়ে কেলছিয়াম আমাৰ হাড়ত ধৰি ৰাখিবলৈ সহায় কৰে, কাৰণ আপোনালোকে সকলোৱে জানে বয়স আগবাঢ়ি গৈ থাকিলে আমাৰ কেলছিয়ামৰ ডেফিচিয়েঞ্চি হয়, হাড় ঠুনুকা হয়, হাড়ৰ পৰা কেলছিয়াম ওলাই যায় আৰু সেই ওলাই যোৱাৰ পৰা বাধা দিয়ে ভিটামিন কে, যিটো পাচলিৰ তুলনাত শাকৰ ক্ষেত্ৰত ভৰপূৰ পৰিমাণে পোৱা যায়। আপোনালোকে জানে যে সূৰ্যৰ পোহৰত আমাৰ শাক বা গছ ইত্যাদিয়ে খাদ্য প্ৰস্তুত কৰে আৰু ইয়াত থকা যিটো শাকত বা পাতত সেউজীয়া শাকত ক্ল'ৰ'ফিল নামৰ এটা কম্পাউণ্ড থাকে। সেইটো আমি স্কুলৰ দিনতে চবেই বায়'লজিত পঢ়ি আহিছোঁ, নহয় জানো? এই ক্ল'ৰ'ফিলটোত প্ৰকৃততে মেগনেছিয়ামৰ কম্পাউণ্ড বহুত বেছিকৈ পোৱা যায় আৰু মেগনেছিয়াম বেছিকৈ থকাৰ বাবে মাংসপেশী ৰিলেক্সেশ্যনত সহায় কৰে, ভৰি হাত খামুচ মাৰি ধৰাত বাধা দিয়ে, ৰাতি যে কলাফুল খামুচ মাৰি ধৰে তাৰ পৰাও আপোনালোকে বহুতখিনি লাভ পায় আৰু লগতে ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰাতো এই মেগনেছিয়ামে সহায় কৰে। সেইবাবে সেউজীয়া শাকৰ পৰা আমি এইখিনি গুণো পাবলৈ সক্ষম হওঁ। ডায়েবেটিছ ৰোগীৰ বাবে বিৰাট উত্তম এটা বস্তু হয়, কাৰণ বেছিভাগ খাদ্য আমি যিবোৰ খাই থাকোঁ গ্লাইচেমিক ইণ্ডেক্সৰ লোড খুব বেছিকৈ থাকে। গ্লাইচেমিক ইণ্ডেক্স ইমান টেনশ্যনযুক্ত বস্তু নহয়। আপোনালোকে এইটো জানি থওক যে যিবোৰ খাদ্যত গ্লাইচেমিক ইণ্ডেক্স বেছিকৈ থাকে সেইবোৰে আমাৰ চুগাৰ বঢ়োৱাটো বেছিকৈ যোগদান দিয়ে। সেইবাবে এনেকুৱা কিছুমান খাদ্য আমি চুজ কৰিব লাগে ডায়েবেটিছৰ ক্ষেত্ৰত য'ত কেলৰিজ কম থাকে, ফাইবাৰ বেছিকৈ থাকে, ভিটামিনছ বেছিকৈ থাকে আৰু গ্লাইচেমিক ইণ্ডেক্সৰ লোড কম থাকে। এই গোটেইকেইটা বস্তু যদি বিচাৰি পায় সেইটো হৈছে আমাৰ শাকত, য'ত গ্লাইচেমিক ইণ্ডেক্সৰ লোড কম আছে, কেলৰিজো কম আছে আৰু লগতে ভিটামিন নিউট্ৰিশ্যনসমূহো পাওঁ। আৰু তাৰোপৰি ফাইবাৰ যিটো ডায়েবেটিছৰ বাবে অতি উত্তম খাদ্য সেয়াও আমি শাকৰ পৰা পাওঁ। সেইবাবে ডায়েবেটিছ ৰোগীৰ বাবেও অত্যন্ত ভাল এটা বস্তু হৈছে আমাৰ শাক। আৰু লগতে জনাটো দৰকাৰী, ডেইলি যদি সৰু বাতি এটাত এবাতি শাক আপোনালোকে ৰেগুলাৰলি খায় তেনেহ'লে যথেষ্ট পৰিমাণে আপোনালোকৰ শৰীৰটো বিভিন্ন বেমাৰ আজাৰৰ পৰা বচাই ৰাখিবলৈ সক্ষম হ'ব। অৱশ্যে এই শাক সকলোৰ বাবে ডেইলি খোৱাটো সম্ভৱ নহ'ব পাৰে, কাৰণ কিছুমান মানুহে নিয়মিতভাৱে মাজে সময়ে খাবলগীয়া হ'ব পাৰে, কাৰণ বিভিন্ন বেমাৰ আজাৰৰ ক্ষেত্ৰতো ই হয়তো কেতিয়াবা অকণমান অপকাৰ কৰিব পাৰে। এতিয়া আমি চমুকৈ কথা পাতোঁ কেইবিধমান শাকৰ বিষয়ে, যি কেইবিধ শাকে কি কি ক্ষেত্ৰত কেনেধৰণে সহায় কৰে। এইটো বেছি দীঘলীয়া কৰি নাথাকোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। লাই শাক ঠাণ্ডা দিনৰ শাক হয় আৰু ইয়াত ভিটামিন এ আৰু ভিটামিন কে ভৰপূৰ পৰিমাণে পোৱা যায়। দ্বিতীয়টো হৈছে আমাৰ ঢেকীয়া শাক। ঢেকীয়া শাক হৈছে আমাৰ বাৰিষাৰ শাক আৰু ঢেকীয়াই সাধাৰণতে আমাক আইৰণ দিয়ে শৰীৰত আৰু লগতে ই যথেষ্ট পৰিমাণে এণ্টি অক্সিডেণ্টছৰ ছাপ্লাই আমাৰ শৰীৰত দিয়ে। 3 নম্বৰটো হৈছে আমাৰ মানিমুনি, যিটো আমাৰ পেটৰ বাবে বিৰাট বেছি ভাল শাক হয়, আমি সকলোৱে জানো। তাৰ লগতে আমাৰ ইমিউন ছিষ্টেম বেমাৰ আজাৰৰ এগেইনষ্টত ফাইট কৰিবলৈ ই আমাক সহায় কৰে। লগতে শৰীৰৰ ঘা ঠিক কৰিবলৈ, ভৰি ফুলা সমস্যাৰ পৰা বচাবলৈও এই মানিমুনিয়ে আমাক যথেষ্ট পৰিমাণে সহায় কৰে। মৌচুন্দৰীয়ে বেক্টেৰিয়া আৰু ভাইৰাছৰ এগেইনষ্টত আমাৰ ফাইট কৰে আৰু ভাল বেক্টেৰিয়া পাকস্থলীত গ্ৰ' কৰিবলৈ সহায় কৰে। ভাইৰেলৰ সময়ত যেতিয়া ছিজন বদলি হয়, বৰ্তমান এতিয়া সময়ত বহুত চৰ্দি, জ্বৰ, কাহ, পানী লগা হৈ আছে আৰু যিহেতু ফ্লাডত আক্ৰান্ত লোকসকলো যথেষ্ট পৰিমাণে ভাইৰাছ, বেক্টেৰিয়া ইত্যাদিয়ে বহুখিনি অপকাৰ কৰিবলৈ আৰম্ভও কৰিব। যেতিয়া পানী শুকাব তেতিয়া এইখিনি সমস্যাৰ সৃষ্টি হ'ব আৰু এই সময়ছোৱাত সেউজীয়া শাক পাচলিৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে, যিবোৰ এণ্টি বেক্টেৰিয়েল হয়, যেনেকৈ ধৰি লওক আমাৰ মৌচুন্দৰী বা লগতে আমাৰ দোন শাক। দোন শাকটো এনেকুৱা এবিধ শাক হয় যি প্ৰকৃততে এণ্টি বেক্টেৰিয়েল হিচাপে কাম কৰে। চৰ্দি, জ্বৰ, পানী লগা, বহুত বেছি দীঘলীয়াভাৱে হৈ থকা ভাইৰেল ইনফেকশ্যনৰ ক্ষেত্ৰত দোন শাকটো বিৰাটেই বেছি ভাল হয়। এতিয়া যাওঁ যে কি কি ক্ষেত্ৰত আমি এই শাক খোৱাৰ পৰা অকণমান বাছি থাকিব লাগে বা একেবাৰে খাব নালাগে বুলিতো কেতিয়াও নকওঁ, কিন্তু নিয়মিতভাৱে খাব লাগে। ধৰি লওক সপ্তাহত এদিন বা দুদিন, তেতিয়া কোনো ধৰণৰ অপকাৰ নহয়, কম পৰিমাণত। যিসকলে ব্লাড থিনিং মেডিচিন খাই আছে তেওঁলোকৰ বাবে পটেছিয়ামৰ মাত্ৰাটো কমত ৰখাটো দৰকাৰী হয় আৰু যিহেতু শাকত ভৰপূৰ পৰিমাণে পটেছিয়াম পোৱা যায়, যি প্ৰকৃততে আমাৰ শৰীৰৰ বাবে উপকাৰী হয়, কিন্তু ব্লাড থিনিং মেডিচিনছ খাই থাকিলে ই অপকাৰ কৰিব পাৰে বা দৰৱৰ লগত ৰিয়েকশ্যন হ'ব পাৰে। সেইবাবে তেওঁলোকে ডক্তৰৰ পৰামৰ্শটো লোৱাটো দৰকাৰী এই ক্ষেত্ৰত যে শাক কিমান সঘনাই তেওঁলোকে খাব পাৰিব। দ্বিতীয়টো হৈছে কিডনীৰ সমস্যা। ক্ৰনিক কিডনী ডিজিজত যিসকলে ভুগি আছে তেওঁলোকে জানেই যে আমি পটেছিয়াম আৰু ভাইটামিন কেৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে আৰু সেইবাবে তেওঁলোকেও এই সেউজীয়া শাকসমূহ খুব বেছিকৈ খাব নালাগে। কিডনী যিসকলৰ ষ্টোন থাকে বা সঘনাই ষ্টোন হৈ থাকে তেওঁলোকেও সাৱধান থাকিব লাগে, কাৰণ তেওঁলোকৰ খাদ্যত
অক্সেলেট নামৰ কোৱান্টিটিটো কমিব লাগে এই অক্সেলেটটো সেউজীয়া শাকত খুব বেছিকৈ পোৱা যায় সঘনাই সেউজীয়া শাক পাচলি খালে যিসকলৰ কিডনি ষ্টোনৰ সমস্যা আছে তেওঁলোকৰ বাবে অপকাৰী হ'ব পাৰে কিন্তু যিসকলৰ কোনোদিনে কিডনি ষ্টোন হোৱা নাই এইটো কথা নহয় যে ইয়াক খালে আপোনালোকৰ কিডনি ষ্টোন হ'ব থাইৰয়ডৰ ক্ষেত্ৰত কিছুমান শাক যিবোৰ আমাৰ সৰিয়হৰ পৰিয়ালৰ শাক হয় যেনেকৈ সৰিয়হৰ শাক বা ধৰি লওক মূলাৰ শাক অলপ সেইখিনি সঘনাই খোৱাটো আমি কমাব লাগে কাৰণ অন্য শাকবোৰে অপকাৰ নকৰিলেও সাধাৰণতে সৰিয়হৰ পৰিয়ালৰ যিখিনি শাক থাকে সেইখিনিয়ে হয়তো কেতিয়াবা অপকাৰ কৰিব পাৰে কাৰণ তাত এনেকুৱা প্ৰকৃতি আছে যি আমাৰ থাইৰয়ডৰ হৰম'নছৰ আপ এণ্ড ডাউন কৰিব পাৰে যাৰ ফলত থাইৰয়ডৰ সমস্যাটো বাঢ়ি যাব পাৰে গেষ্ট্ৰাইটিছ বা লগতে খুব বেছিকৈ হোৱা গেছৰ সমস্যা বা আলচাৰৰ সমস্যাৰ ক্ষেত্ৰত বা অপাৰেশ্যন হোৱাৰ পিছত এই শাক আমি অলপ কমাই খোৱাটো দৰকাৰী কাৰণ এই শাকখিনিয়ে আমাক গেষ্ট্ৰিকৰ সমস্যা খুব বেছিকৈ কেতিয়াবা কৰিব পাৰে অৱশ্যে গেষ্ট্ৰিকৰ বাবে ই অপকাৰী নহ'লেও ডাইৰেক্টলি আমাৰ অভ্যাসটো এনেকুৱা হৈ যায় যে শাক খালেই হজম কৰিব নোৱাৰোঁ কাৰণ ফাইবাৰযুক্ত বস্তুসমূহ আমাৰ শৰীৰে হজমেই কৰিব নোৱাৰা হয় কাৰণ আমি আমাৰ খাদ্য তালিকাখন বহু আগতে হয়তো ভুলকৈ পালন কৰি আহিছোঁ এতিয়া বেমাৰখিনিৰ কথা গম পালোঁ এতিয়া হৈ গ'ল যে আমি শাক খাওঁতে বা বাছোঁতে কি সতৰ্ক মানি চলিব লাগে আমি শাক যেতিয়া পাওঁ তাক সাধাৰণতে এনেকুৱা জেগাত পাওঁ য'ত পানী অলপ জেকা হৈ থাকে যেনেকৈ ধৰি লওক নলাৰ কাষত পুখুৰীৰ কাষত থকা শাকসমূহ খাওঁতে অলপ সাৱধান হ'ব লাগে কাৰণ ইয়াত বেক্টেৰিয়াসমূহ খুব বেছিকৈ পোৱা যায় এই শাকবোৰত সেইবাবে সেই শাকসমূহ অকল ধুলে বা কেঁচা চাটনি বনাই খাবলৈ চেষ্টা কৰিব নালাগে তাৰ জেগাত তাক ভালদৰে যদি বনাই লয় ভালকৈ সিজাই লয় তেনে ক্ষেত্ৰত বেক্টেৰিয়াসমূহ চাফা হৈ যায় কিন্তু প্ৰকৃততে শাক যেতিয়া বাছি লয় চাফা জেগাৰ পৰা বাচিব লাগে আমি প্ৰায়ে ভাবোঁ যে লেতেৰা পানী পৰাটো মানে অকল লেতেৰা হোৱা ভালদৰে ধুলে চাফা হৈ যায় কিন্তু নহয় পানীয়ে কেতিয়াও বেক্টেৰিয়া মাৰিব নোৱাৰে আৰু তাৰ ফলতে চাটনি কৰি যদি সেইখিনি শাক যেনেকৈ মৌচন্দৰী জেকাত হয় আৰু কেতিয়াবা আমি উঠাই আনো আৰু পেটৰ ভালৰ বাবে খাওঁ কিন্তু তাত থকা বেক্টেৰিয়া উল্টা পেটৰ অপকাৰহে কৰে সেইবাবে চাটনি বনাই খোৱাতকৈ তাক পিটিকা বনাই খোৱা বা গৰম কৰি বা জোল বনাই খোৱাত বেছি লাভ হয় এই শাকত পোৱা ভিটামিন এ আৰু ভিটামিন ই সদায় ফেটছৰ লগত মিশ্ৰণ হৈ পেলাই আমাৰ শৰীৰে সহজতে গ্ৰহণ কৰিবলৈ সুবিধা হয় সেইবাবে সদায় শাক প্ৰস্তুত কৰোঁতে অকণমান কেঁচা মিঠাতেল বা মিঠাতেল অকণ নিশ্চয় ব্যৱহাৰ কৰিব লাগে কাৰণ অকল সিজাই পেলাই খালে তাত থকা ভিটামিনসমূহ হয়তো আমাৰ সহজভাৱে এবজৰ্ভ নহয় বা শুহি নলয় আমি প্ৰায়ে ভাবোঁ যে সেউজীয়া শাকবোৰৰ ভিটামিনসমূহ বিৰাট ভালদৰে কামত দিব যদি আমি তাক কেঁচাকৈ চাটনি বনাই খাই দিওঁ কিন্তু মই ক'লোৱেই যে কেঁচাকৈ চাটনি বনাই খালে কি কি অপকাৰ হ'ব পাৰে দ্বিতীয়তে আমি এইটোও ভাবোঁ যে বইল কৰি তেল নিদি পেলাই খালেও আমাৰ ভাল হয় কিন্তু জানিবলগীয়া কথা ইয়াত থকা কিছুমান ভিটামিনছ যিবোৰ ফেট সলিউবল ভিটামিন হয় প্ৰকৃততে তাত তেল থাকিলেহে সেই ভিটামিনখিনি আমাৰ শৰীৰে গ্ৰহণ কৰিবলৈ সক্ষম হয় এইখিনিয়ে ক'বলগীয়া আছিলে শাকৰ বিষয়ে শাকৰ ব্যৱহাৰৰ বিষয়ে কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু কি কি বেনিফিটছ আছে আৰু কিয় ব্যৱহাৰ কৰিব লাগে আশা কৰোঁ এইখিনি আপোনালোকক নিশ্চয় সহায় কৰিব আৰু বিশেষকৈ ছিজন সলনি হৈ আছে এই ছিজনৰ সময়তো নিশ্চয় সহায় কৰিব ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিব আৰু নতুন এটা ভিডিঅ' যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ